কাম বিচাৰি পোৱা নাছিল এওঁলোকে পিছত যেনিবা পালে কিন্তু পালে কি আমি ৰাতিপুৱা গোটেই এখন বহি আছো আমিতো গোটেই এইবিলাক লেবাৰে প্ৰথমে কাম নাপাই চিন্তা এতিয়া কাম পাই গলগ্ৰহ আমি ৰাতিপুৱা গোটেই এখন বহি আছো আমিতো গোটেই এইবিলাক লেবাৰে বহি থকাটো ক'লা মানুহজনে ক'লে বোলে কাম আছে এটা সন্ধিয়া এংগেল উঠাব লাগিব ঠিকেই শুনিছে নিউ গুৱাহাটীত RPFৰ জিম্মাত এতিয়া এওঁলোকে হিয়া ঠাকুৰে কান্দিছে কিন্তু এওঁলোকৰ কথা শুনিব কোনে ভয়ংকৰ বিপদত পৰি এওঁলোকে এতিয়া ফাট মেলা বহুমতী পাতালাই লুকা অৱস্থা আচলতে হৈছিল কি কাম বিচাৰি অপেক্ষা কৰিছিল এওঁলোকে ভঙাগড়ত এওঁলোকে অপেক্ষা কৰিছিল কামৰ পিছত দুজন লোকে কাম দিলে তেওঁলোকক কামটো আছিল কেইটামান বিদ্যুতৰ খুঁটা লুট কৰিব লাগে ট্ৰাকত দুটামান টকাৰ বাবে হৈমানো হ'ল স্থান নিউ গুৱাহাটী RPF থানাৰ নিচেই কাষতে থানাৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰত কেইটামান খুঁটা ট্ৰাকত উঠাই থাকোঁতেই ওলাল উৰহীৰ ওৰ আচলতে খুঁটাসমূহ চুৰি কৰি নিব বিচাৰিছিল দুই প্ৰবঞ্চকে আৰক্ষীয়ে কাগজ পত্ৰ পৰীক্ষা কৰাৰ সময়তহে আচল কথা ধৰাত পৰিল দিনত লুট কৰাৰ কথা আছিল লেবাৰ আহিছিল মানে 11টা বজাত লেবাৰ আহিছিল আহিলে সেইকেইটা লেবাৰ মানে আপোনাক কৈছে যে ভাইটি আপোনাৰ এই কি সিল মাৰা নাই সিল এটা বাকী আছে এতিয়া লুট নহয় গদিল বিলা লুট কৰি দিম সিলটো মাৰি কিনে চালানটো ওকে লাগিব না নহলেতো আপোনাৰ এইটো মাল লুট কৰিব নোৱাৰা এতিয়া এওঁলোকে লকআপৰ হাৱা খাইছে তাকো বেলেগৰ ভুলত আমাক ৰাতি ধৰিছে পুলিচে ৰাতি 8টা 8:30 মান এনেকুৱা এই আপোনাৰ এই লুট কৰা এই লাষ্ট গেটত তাতে য'ত মালটো আছিল কিন্তু প্ৰবঞ্চক দুটা ক'ত 8জন শ্ৰমিক ধৰা পৰাৰ পিছতে সুমন্তৰ যেন বতাহত মিলি গ'ল দুই মাষ্টাৰ মাইণ্ড সঁচাকৈ চুৰিটো ভাল পলোৱাটো পাকৈত কিন্তু প্ৰবঞ্চকৰ হৈ চুৰি কৰিবলৈ আহি এইসকল শ্ৰমিকৰহে দুৰ্গতি হ'ল কি যে হ'ব কথাটো গম পাই বহুতেই কৈছে গুৱাহাটীত নাপায় কি হাজিৰাটো পোৱা যায় চোৰ ভিডিঅ' জাৰ্নেলিষ্ট টিচকৰ সৈতে ক্ষীৰোদ শইকীয়াৰ ৰিপৰ্ট DY365